নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি মাৰ্চ মাহৰ যোনবোৰ ভেকেন্সি মুকলি কৰা হৈছে প্ৰাইভেট জব সেইবোৰ আমি ভালদৰে আলোচনা কৰিম সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায় সো সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায়না খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক আৰু কাইলৈৰ পৰা ইন্টাৰভিউ ষ্টাৰ্ট হৈ যাব হেতু কাৰণে মই আজি ভিডিঅ'টো মনাই দিলো সময় পোৱা নাছিল অলপমান সময় উলাই এটো ভিডিঅ' মনালো ডাইৰেক্ট জয়েনিং হ'ব যদি ভালদৰে ইন্টাৰভিউটো দিয়ে ফুল টাইম পাৰ্ট টাইম ভেকেন্সি গোটেইবোৰ মাৰ্চ মাহৰে গোটেইবোৰ ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউ ভাল হ'লে এটা চাকৰি পাবলৈ সক্ষম হ'ব সো পাৰ্ট টাইম ফুল টাইম মাৰ্চ মাহৰ ভেকেন্সি ইন্টাৰেষ্টেড হ'লে ডাইৰেক্ট কাইলৈৰ পৰা ইন্টাৰভিউ ষ্টাৰ্ট হৈ যাব পাৰিব 10 পাছৰ পাব 12 পাছৰ ডিগ্ৰী ডিপ্লোমা এইবোৰ চাকৰি গোটেইবোৰ পাব সম্পূৰ্ণ ভিডিঅ'টো চাওক তেতিয়া গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব বহুত দিন ভিডিঅ' বনোৱা হোৱা নাছিল ব্যস্ততাৰ কাৰণে আৰু আজি কিবা কি ভিডিঅ'টো বনালো এটো ইম্পৰ্টেন্ট ভিডিঅ' যেটো যোৱাকালিৰ পৰা ইন্টাৰভিউ আছে সেটো কাৰণে ভালদৰে চাওক পাৰ্ট টাইম ফুল টাইম ভেকেন্সি প্ৰথম ভেকেন্সিটো ইণ্ডিয়াৰ এটা আপোনালোকৰ লাৰ্জেষ্ট লাইফ ইন্সুৰেন্স কোম্পানীৰ পৰা পাৰ্ট টাইমও কৰিব পাৰিব ফুল টাইমও কৰিব পাৰে এসএস পাস হলে হল কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে কিন্তু এটা কোৱালিফিকেশন দিয়া আছে যে এটা ক্ৰাইটেৰিয়া দি আছে যে কেণ্ডিডেট বঙাইগাঁও অভয়পুৰী বিজনি কোকৰাঝাৰৰ হ'ব লাগিব সো এইখন ডিস্ট্ৰিক্টৰ হলে এটো চাকৰি কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব সো ইন্টাৰেষ্টেড হলে কন্টাক্ট নম্বৰ ওপৰত দি আছে কন্টাক্ট কৰি লব 26 মাৰ্চৰ ভিতৰত প্ৰেফাৰেন্স দিব যদি ৰিটায়াৰ্ড পাৰ্সন হয় বা স্কুল শিক্ষক হাউসৱাইফ হিয়তক বেছি প্ৰেফাৰেন্স দিয়াব সো কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে মাৰুতি সুজুকি ডিলাৰশ্বিপ পৰলবি মটৰছৰ পৰা ভেকেন্সি ৰিলেশনশিপ মেনেজাৰ সেলস এক্সিকিউটিভৰ ভেকেন্সি 30টা ভেকেন্সি 10000 মান্থলি পাব প্লাস ইনসেন্টিভ আপুনি জানে মাৰুতি সুজুকিৰ ইনসেন্টিভটো বহুত ভাল 10000 স্যালাৰি হলো ইনসেন্টিভ মিলা আপুনি 25 to 30000 এটা পাব পাৰে 18ৰ পৰা 30 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব কেণ্ডিডেটজনে বট মেল ফিমেল দুটাই পাৰিব এটো কাৰণে মিনিমাম গ্ৰেজুৱেচন হলে হল আৰু ভাল এটা হ'ব লাগিব সো টু হুইলাৰ এখন হলে হল কোৱালিফিকেশনটো দিয়া নাই 12 পাস হলে এটো চাকৰি কাৰণে এলিজিবল হৈ যাব বেছি কোৱালিফিকেশন নালাগে ফ্ৰেছাৰ্ছ হলেও পাৰিব এক্সপেৰিয়েন্স হলেও পাৰিব শোৰুম হোষ্টি ৰিসেপশনিষ্টৰ এটা ভেকেন্সি 12000 স্যালাৰি নেগোচিয়েবল হ'ব বেসড অন এক্সপেৰিয়েন্স 18 to 30 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব ফিমেল কেণ্ডিডেটে পাৰিব এটো মেলে নোৱাৰে মিনিমাম গ্ৰেজুৱেচন আৰু এভব স্মাৰ্ট লুকিং হ'ব লাগিব প্ৰেজেন্টেবল হ'ব আৰু এক্সপেৰিয়েন্স কেণ্ডিডেট এটো চাকৰি কাৰণে এপ্লাই কৰিব পাৰিব আৰু ফ্লুয়েন্ট হ'ব লাগিব অসমীয়া ইংলিশ আৰু হিন্দী ল্যাঙ্গুৱেজত অফিস এক্সটেন্ডৰ ভেকেন্সি এটো কাৰণে দুটা ভেকেন্সি আছে 10000 স্যালাৰি মান্থলি পাব নেগোচিয়েবল বেসড অন এক্সপেৰিয়েন্স 18 to 30 ইয়াৰ্ছলৈ পাৰিব কেণ্ডিডেট মেল হ'ব লাগিব 10 পাস হ'ব লাগিব 10 পাস হলে এটো চাকৰি কাৰণে এলিজিবল হৈ যাব সো এটা দুটাই পোষ্ট আছে ভালদৰে এপ্লাই কৰিলে ইন্টাৰভিউ কাৰণে যাব পাৰিব বট মেল ফিমেল এপ্লাই কৰিব নোৱাৰিব এটো খালি মেলে পাৰিব মেনশন কৰা আছে খালি এক্সপেৰিয়েন্স পাৰিব আৰু ফ্ৰেছাৰ্ছও পাৰিব এলিজিবল আৰু ইন্টাৰেষ্টেড কেণ্ডিডেটবোৰ নিজৰ ওয়াকিং ইন্টাৰভিউ কাৰণে যাব পাৰে নিজৰ সিভি খন আৰু যোনখিনি আপোনালোকৰ কোৱালিফিকেশন এইবোৰ গটিবোৰ লৈ যাব লাগিব আৰু এক কপি বা দুই কপি জেৰক্স কপি লৈ যাব ওয়াকিং ইন্টাৰভিউ আছে আপোনালোকৰ 17 আৰু 18 মাৰ্চত 11টা বজাৰ পৰা 1টা বজালৈ ইন্টাৰভিউ হ'ব কন্টাক্ট নম্বৰ দি আছে আৰু পৰলমি মটৰছত হ'ব আপোনালোকৰ পৰলমি মটৰছ জিএছ ৰোড এবিসি ভাঙঘৰ বিসাইড ডনা প্লেনেট সো কন্টাক্ট কৰি ইন্টাৰভিউ কাৰণে গুছি গলে হল যাৰ যি কোৱালিফিকেশন মতে আছে জবটো সেই মতে গলে হল আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে মেইল কৰিব পাৰে খালি জব কনসালটেন্সি যাতে মেইল নকৰে যেটো আমি জব কনসালটেন্সি ভেকেন্সিবোৰ এটো চেনেল বা এটো ৱেবছাইটত দিয়া নহয় নে ভেকেন্সি দিছপুৰ পলিক্লিনিক আৰু হস্পিটেল প্ৰাইভেট লিমিটেডৰ ভেকেন্সি গণেশগুৰি গুৱাহাটীৰ পৰা টেলিকলাৰ ভেকেন্সি প্ৰথম ভেকেন্সি এটো কাৰণে এনি গ্ৰেজুৱেচন মিনিমাম 1 ইয়াৰ অভিজ্ঞতা লাগিব সিমিলাৰ ফিল্ডত কাম কৰা স্যালাৰি হ'ব নেগোচিয়েবল ফাৰ্মাসিষ্টৰ ভেকেন্সি বি ফাৰ্মা বা ডি ফাৰ্মা উইথ ভ্যালিড লাইসেন্স মিনিমাম আপোনালোকৰ অভিজ্ঞতা 1 ইয়াৰ লাগিব ফ্ৰেছাৰ্ছ পাৰিব এপ্লাই কৰিব স্যালাৰি হ'ব নেগোচিয়েবল সো ফাৰ্মাসি কেচিয়াৰৰ ভেকেন্সি বিকম পাস কৰা হলে হল কম্পিউটাৰ নলেজ লাগিব লগতে মিনিমাম 1 ইয়াৰ অভিজ্ঞতা লাগিব সিমিলাৰ ফিল্ডত কাম কৰা স্যালাৰি হ'ব নেগোচিয়েবল ইন্টাৰেষ্টেড হলে ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে আপোনালোকৰ নিজৰ সিভি খন আৰু ৰিজিউমি খিনি পঠাই দিব পাৰে খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব না পঢ়িব হেডিং আৰু সাবজেক্ট লাইনত 18 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আৰ্জেন্টলি ৰিকোয়াৰ্ড আছে ভিডিওগ্ৰাফাৰ কাম ফটোগ্ৰাফাৰ অন ফ্ৰিল্যান্স বেসিস ভিডিও এডিটৰ গ্ৰাফিক্স ডিজাইনাৰ অন ফ্ৰিল্যান্স বেসিস সো যাৰ কোৱালিফিকেশন বা এক্সপেৰিয়েন্স আছে একেটা ফিল্ডত বা ডিপ্লোমা আছে হিয়তে নিজৰ ৰিজিউমি খিনি পঠাই দিব পাৰে এই দুটা ইমেইলত দি আছে আৰু কন্টাক্ট নম্বৰ দি আছে আপোনাৰ সুবিধা মতে এপ্লাই কৰিলে হল
নে ভেকেন্সি আপোনালোকৰ আহিছে ফ্ৰজেন প্লেনেটৰ পৰা ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভ আৰু এছিষ্টেণ্ট মেনেজাৰ PR ভেকেন্সি এইটো কাৰণে MBA বা MCOM বা BA কৰা হ'ল এক্সপিৰিয়েঞ্চ আপোনালোকৰ 2 to 3 years মিনিমাম ইমেইল আইডি দি আছে কন্টেক্ট নম্বৰ দি আছে 19 মাৰ্চৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে মিৰ্জাৰ পৰা ভেকেন্সি উইজডম পাব্লিক স্কুলৰ পৰা ভেকেন্সি ডেন্স টিচাৰৰ ভেকেন্সি আৰ্ট টিচাৰ আৰু TGD ইংলিছ এইটো কাৰণে PG উইথ BEd বাকি কেইটাৰ কাৰণে ডিপ্লোমা হ'লে হ'ল আৰ্টছৰ কাৰণে আৰ্টত আৰু ডেন্সৰ কাৰণে ডেন্সৰ ডিপ্লোমা হ'লে হ'ল কন্টেক্ট নম্বৰ ইমেইল আইডি দি আছে 18 মাৰ্চৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ এখন ৰেপুটেড স্কুলৰ পৰা আহিছে প্ৰিন্সিপাল আৰু ভাইচ প্ৰিন্সিপাল গোটেইকেইটাৰ কাৰণে লেডি বা ফিমেলৰ ভেকেন্সি কেইটাৰ কাৰণে কিজি স্কুল গুৱাহাটীৰ পৰা ভেকেন্সি কন্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যন হ'লে এইকেইটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু মণ্টেছৰী ট্ৰেইন বা BS যদি আছে তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো বেছি দিয়া হ'ব নে ভেকেন্সি আপোনালোকৰ ফাৰ্মাচিষ্টৰ ভেকেন্সি ফিমেলৰ কাৰণে 7000 মান্থলি দিয়া হ'ব 6 মাইলৰ পৰা আহিছে সো কন্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে কোৱালিফিকেশ্যনটো মেনশ্যন কাৰণে সুধি ল'ব ফোন কৰি পেলাই 18 মাৰ্চৰ ভিতৰত নে ভেকেন্সি লেকচাৰৰ ভেকেন্সি আপোনালোকৰ ইংলিছ ইকনমিক্স একাউণ্টেন্সি আৰু মেথছৰ কাৰণে এখন স্কুলৰ পৰা BSc বা MSc কৰা হ'লে 8000 to 10000 মান্থলি পাব এইটো DD বৰুৱা একাডেমি 6 মাইলৰ পৰা আহিছে VIP ডট কন্টেক্ট নম্বৰ দি আছে 19 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে এডভোকেট ল অফিচাৰ মেল ফিমেল দুটাই পাৰিব বাই বিজনেছ আউট এট দিছপুৰ লিগেল মেটাৰবোৰ চাব লগাৰ কাৰণে এইটো বিচাৰিছে ভেকেন্সিটো আহিছে আপোনালোকৰ যদি ইন্টাৰেস্টেড বা গোটেইখিনি এলিজিবল হয় তেতিয়াহ'লে মেইল কৰিব পাৰে 19 মাৰ্চৰ ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে বায়'ফিট জিম গুৱাহাটীৰ পৰা ভেকেন্সি ৰিকুৱাৰ্ড আছে ফ্ৰণ্ট অফিচ ষ্টাফৰ ভেকেন্সি এইটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন ট্ৰেইনাৰৰ কাৰণে আপোনালোকৰ জিমত কাম কৰাৰ অভিজ্ঞতাৰ লগতে ডিপ্লোমা এখন হ'লে এপ্লাই কৰিব পাৰিব কন্টেক্ট নম্বৰ দি আছে ইমেইল আইডি দি আছে 18 মাৰ্চৰ ভিতৰত সো ফ্ৰেণ্ড আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু এইখিনি অলপ ব্যস্তৰ কাৰণে ভিডিঅ' আনিব পৰা নাই আগলৈ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আগলৈ ভিডিঅ'বোৰ চাই দিব আৰু কেনেকুৱা ধৰণৰ জব বিচাৰিছে কোনখন ডিষ্ট্ৰিক্টৰ জব বিচাৰিছে কমেণ্ট কৰি মোক জনাব আৰু আজিলৈ মানে আগলৈ ভিডিঅ' চাই থাকিব